বিসমিল্লাহির রহমানির রহিম ওয়াসসালাতু ওয়াসসালামু আলা নবিয়িল আমিন ওয়া আলা আলিহি ওয়া সাহবিহি ওয়া বাৰিক ওয়াসাল্লাম। আজি আকৌ এটা নতুন বিষয়বস্তুলৈ আপোনালোকৰ আহিলোঁ। সেয়া হ'ল আমি আমাৰ জীৱনত বহুত কথোপকথন, বহুত আলোচনা, বহুত ৰহস্য, বহুত বিষয়বিলাক আৰু বহুত ঘটনাৰে যে আমাৰ লগত সংঘটিত হয়, কিন্তু কিছুমান ঘটনা, কিছুমান বিষয় আমি সদায় আনৰ পৰা লুকুৱাই ৰাখিব লাগিব আৰু সিক্ৰেট ৰাখিব লাগিব। গতিকে মই আজি আপোনালোকৰ সন্মুখত 6টা বিষয় সম্পৰ্কে কথা ক'ম। 6টা বিষয় সদায় আপুনি গোপন ৰাখিব লাগিব। নম্বৰ 1, বেয়া সপোন। আমি কেতিয়াবা ভাল সপোন চাওঁ, সপোনত কেতিয়াবা বেয়া সপোন চাওঁ। কেতিয়াবা ইমান ভাল সপোন চাওঁ যেন আপুনি দেখি আছে সপোনত যে আপুনি জন্নতলৈ গুচি গৈছে, বা আপুনি আপোনাৰ জীৱনত যিটো স্থিৰ কৰিছে, যিটো পাবলৈ, সেয়া পাবলৈ আপুনি সক্ষম হৈ গৈছে। তেন্তে আপুনি সাৰ পাই লগে লগে আপুনি আলহামদুলিল্লাহ পঢ়িব। আকৌ কৈছোঁ, আপুনি সাৰ পাই লগে লগে আলহামদুলিল্লাহ পঢ়িব। কোৱা হয়, সপোন সকলোকে ক'ব নাপায়, অকল জ্ঞানীজনক বা নিজৰ অত্যন্ত ঘনিষ্ঠজনৰ ওচৰতেই সপোনৰ কথাবিলাক ক'ব লাগে। সেইকাৰণে কোৱা হয়, লা তাকুছুহু ইল্লা আলাল হাবিবি আউল লাবিব। সপোন আপোনাৰ অতি ঘনিষ্ঠ কিবা অতি জ্ঞানী মানুহক আপুনি শ্বেয়াৰ কৰিব। কাৰণ যদি ঘনিষ্ঠ হয় বা আপোনাৰ জ্ঞানী হয়, তেতিয়া তেওঁ যদি আপোনাৰ সপোনত যদি আপুনি কিবা বেয়া বস্তু চাইছে, তেওঁ আপোনাৰ তাবিৰটো বেয়াকৈ নকয়। কিছুমান সপোন মুআল্লাক থাকে, অৰ্থাৎ হেঙিং হৈ থাকে, যিটো মানে তাৰ বৰ্ণনা কৰা হয় সেইটোও হৈ যায়। ঠিক যদি আপুনি কেতিয়াবা বেয়া সপোন দেখে, উদাহৰণস্বৰূপে কোনোবাই চাই আছে আপোনাক হত্যা কৰি দি আছে, আপুনি চিঞৰি আছে বচাওক বচাওক, আপোনাৰ ঘৰত জুই লাগি গৈছে, আপোনাৰ ধন সোণ, আপোনাৰ গোটোৱা জীৱনত ঘটা সকলো সম্পদবিলাক কোনোবাই লৈ গৈ আছে, তেতিয়া আপুনি হঠাৎ এনেকৈ যদি বেয়া সপোন চাই, আপুনি লগে লগে তেতিয়াহ'লে বাওঁফালে 3বাৰ থুতু দিব আৰু আপুনি কাটি পৰিৱৰ্তন কৰি দিব। যে সোঁ কাটিত আছে আপুনি বাওঁ কাটিত হৈ যাব, আৰু বাওঁ কাটি থাকিলে সোঁ কাটি হৈ যাব। আৰু এটা দোৱা পঢ়িব, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম মিন শাৰৰি হাজিৰ ৰুইয়া। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম মিন শাৰৰি হাজিৰ ৰুইয়া। নম্বৰ 2, নিজৰ দুখ ত্ৰুটি। সদায় নিজে কৰা পাপবিলাক গোপন ৰখা দৰকাৰ। বা অন্য কোনোবাই আপোনাৰ সন্মুখত গুনাহ কৰি আছে, পাপ কৰি আছে, আপুনি এইবিলাক মানুহৰ আগত কৈ নুফুৰিব, শ্বেয়াৰ নকৰিব। বা আপুনি কাৰোবাৰ ওচৰত সেই কথাবিলাক সেই ব্যক্তিজনক তিৰস্কাৰ কৰিবৰ কাৰণে, সেই ব্যক্তিজনক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে আপুনি শ্বেয়াৰ কৰি আছে, সেইটো কদাপিও নকৰিব। যদি আপুনি সেই ব্যক্তিজনক বুজাবলগীয়া আছে, যদি আপোনাৰ সংস্কাৰৰ আপোনাৰ ইচ্ছা আছে, তেতিয়া সেই ব্যক্তিজনক আপুনি ব্যক্তিগতভাৱে লগ ধৰিব আৰু তেওঁক বুজাই ক'ব যাতে তেওঁ পাপ পৰিত্যাগ কৰে। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, কালা আলাইহিস সালাতু ওয়াসসালাম, মান সাতাৰা মুছলিমান সাতাৰাহুল্লাহু ইয়াউমাল কিয়ামা। যি ব্যক্তিয়ে মুছলমানৰ দুখবিলাক ঢাকি ৰাখিব, আল্লাহ তাআলা কিয়ামতৰ দিনাখন যেতিয়া বহুত পাপ লৈ আহিব, বহুত দুখ আৰু ক্ৰুটিৰে ভৰপূৰ হৈ আহিব, তেতিয়া আল্লাহ তাৰ দুখবিলাকো ঢাকি ৰাখিব। সুবহানাল্লাহ। ঠিক তেনেকৈ আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা বৰ্ণিত আছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বৰ্ণিত আছে, তেখেতে কৈছে, সামি'তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াকুল, কুল্লু উম্মতি মুআফিন ইল্লাল মুজাহিৰিন। মোৰ সকলো উম্মতক মাফ কৰি দিয়া হ'ব, কিন্তু মুজাহিৰিনসকলক মাফ কৰা নহ'ব। ওয়া ইন্না মিনাল মুজাহিৰাতি আইয়ামালা ৰাজুলু বিল্লাইলি আমালান সুম্মা ইউছবিহু ওয়া কাদ সাতাৰাহুল্লাহু আলাইহি ফায়াকুল ইয়া ফালান আমিলতু আল বারিহাতা কাযা ওয়া কাযা ওয়া কাদ বাতা ইয়াসতুরুহু রাব্বুহু ওয়া ইউছবিহু ওয়া ইয়াকশিফু সাতারাল্লাহি আনহু। যে এইটোও মুজাহাৰা হয়, মুজাহিৰা, যে কোনোবাই মানুহে ৰাতি কিবা বেয়া কাম কৰিছে আৰু এইটো আল্লাহ তাআলা সেই তাৰ বেয়া কামৰ ওপৰত ঢাকি পৰ্দা কৰি ৰাখিছে, কাকো শ্বেয়াৰ কৰা নাই, কাকো কোৱা নাই আল্লাহ তাআলা। কিন্তু কি কৰিছে, ৰাতিপুৱা তাৰ দোস্ত বা তাৰ বন্ধুবৰ্গক মাতিছে আৰু কৈছে, শুনিছানে, মই যোৱা ৰাতি এনেকুৱা বেয়া কাম কৰিছোঁ। আল্লাহ তাআলা যিটো পৰ্দা কৰি ৰাখিছিল, যিটো ঢাকি ৰাখিছিল, কি কৰিলে, আল্লাহৰ পৰ্দাটো ছিঙি দিলে আৰু মানুহৰ সন্মুখত এইটো প্ৰকাশ কৰি দিলে। নম্বৰ 3, স্বামী স্ত্ৰী এজনে আনজনৰ ত্ৰুটিবিলাক এজনে আনজনে ঢাকি ৰখা দৰকাৰ। আল্লাহ তাআলা কৈছে, হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না। পুৰুষ মহিলাৰ পোচাক আৰু মহিলা পুৰুষৰ পোচাক। যেতিয়া আমি পোচাক পৰিধান কৰোঁ, তেতিয়া আমাৰ গাত যিমান ত্ৰুটি আছে, স্পট আছে, এইবিলাক ঢাক খাই যায়। আমাৰ শাৰীৰিক ত্ৰুটিবিলাক মানুহে দেখা নাপায়। ঠিক তেনেকৈ পুৰুষ আৰু মহিলা এজন আনজনৰ পৰ্দা স্বৰূপ, এজন আনজনৰ ড্ৰেছ স্বৰূপ, ড্ৰেছ কোডৰ নিচিনা। গতিকে
এজনে আনজনৰ যেতিয়া আমি একেলগে থাকোঁ তেতিয়া বহুত কিছুমান আমাৰ দুৰ্বলতা আমি এজনে আনজনৰ গম পাওঁ। গতিকে সেই দুৰ্বলতাখিনি আমি যাতে এজন আনজনৰ সন্মুখত কৈ নুফুৰোঁ, বৰঞ্চ ঢাকি ৰাখোঁ। ঠিক তেনেকৈ আল্লাহ তাআলা কৈছে বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ওয়াইন কাৰিহতুমুহুন্না ফাআসা আন তাকরাহু শাইআন ওয়ায়াজআলুল্লাহু ফিহা খায়রান কাসীরা। যদি তুমি মহিলাসকলত কিবা গুণ, কিবা বেয়া পোৱা, কিবা ডিছকুৱালিফিকেশ্যন কিছুমান পোৱা তেওঁৰ মাজত, কিছুমান বেয়া কোৱালিটি পোৱা, তুমি সবৰ কৰিবা। হ'ব পাৰে আল্লাহ তাআলা কিছুমান ভাল গুণ এই মহিলাৰ মাজত দিব, আৰু সেইটো যেতিয়া দিব তেতিয়া তুমি আনন্দিত হৈ যাবা। নম্বৰ 4, বৈবাহিক জীৱনৰ অন্তৰংগ বিষয়বিলাক প্ৰকাশ কৰিব নাপায়। আমি আমাৰ বৈবাহিক জীৱন যেতিয়া আমি এনজয় কৰোঁ, বৈবাহিক জীৱন যদি যাপন কৰোঁ, কিছুমান অন্তৰংগ মুহূৰ্ত আছে যিবিলাক স্বামী আৰু স্ত্ৰীয়ে জানে, হাজবেণ্ড ৱাইফ, সেইবিলাকো আপুনি শ্বেয়াৰ কৰিব নোৱাৰিব। কালা আলাইহিছ সালাতু ওয়াসসালাম ইন্না মিন আশাৰিন নাসি ইনদাল্লাহি মানজিলাতান ইয়াউমাল কিয়ামা আর রাজুলু ইউফজি ইলা ইমরাআতিহি ওয়া তুফজি ইলাইহি সুম্মা ইয়ানশুরু সিররা। সকলোতকৈ আল্লাহৰ নিকট, আল্লাহৰ ওচৰত নিকৃষ্টজন ব্যক্তি সেইজন হ'ব কিয়ামতৰ দিনাখন, যিজন ব্যক্তি নিজৰ ৱাইফৰ ওচৰত যায় আৰু ৱাইফো তেওঁৰ ওচৰত আহে আৰু কিছুমান অত্যন্ত ব্যক্তিগত মুহূৰ্তবিলাক কি কৰে, অন্য মানুহৰ ওচৰত শ্বেয়াৰ কৰে, কথা কয়। নম্বৰ 5, আল্লাহৰ সন্তুষ্টিৰ বাবে আপুনি যিবিলাক আমল কৰিছে সেইবিলাকো আপুনি সদায় লুকাই ৰাখিব, ঢাকি ৰাখিব, গোপন ৰাখিব। কাৰণ আল্লাহ তাআলাই কাৰণ যদি আপুনি কোনো ভাল কাম কৰি আছে আৰু এইটো মানুহৰ আগত কৈও ফুৰিছে, তেতিয়া আপোনাৰ দুটা অপকাৰ হ'ব পাৰে। নম্বৰ 1, অহংকাৰত লিপ্ত হ'ব পাৰে। নম্বৰ 2, ক্ৰমান্বয়ে নেক কামৰ পৰিমাণ আপোনাৰ কমি আহিব পাৰে। আপুনি ভাল কাম কৰক বা বেয়া কামেই কৰক, আমি আমাৰ দৈনন্দিন জীৱনত ভাল কাম কৰোঁ বা বেয়া কাম কৰোঁ, সেইবিলাক ভাল কাম আৰু বেয়া কামৰ ফলাফল বা তাৰ যিটো নিউজ, যিটো খবৰ, এইটো আপুনি জীৱিত থাকোঁতে হওক বা ঢুকাই যোৱাৰ পাছতে হওক, এইটো মানুহে গম পাবই। ইভেন কি হাদিছৰ পাকত আহিছে, যদি তুমি ভাল কাম কৰা বা বেয়া কাম কৰা, পাথৰৰ গুহা, কোনো জংঘলৰ গুহাৰ ভিতৰত, সেই ভিতৰত গৈ, তাৰ কোনো পাথৰৰ ভিতৰত গৈ যদি তুমি বেয়া কাম কৰা বা ভাল কাম কৰা, সেই আল্লাহ তাআলা এদিন মানুহৰ আগত প্ৰকাশ কৰিবই। নম্বৰ 6, উত্তম ৰিজিক বা সম্পদৰ কথা মানুহৰ আগত কৈ নুফুৰিব, কাৰণ আপোনাৰ শত্ৰুৰ সংখ্যা বাঢ়ি যাব আৰু আপোনাৰ বহুতো ক্ষয়ক্ষতি হ'ব পাৰে। গতিকে সদায় ৰহস্য হৈ থকাটোই প্ৰয়োজন। হযৰত আলী ৰাদিয়াল্লাহু তাআলা কৈছে, সিররুকা আসিরুক ফাইন তাকাল্লামতা বিহি সিরতা আসিরুক। অৰ্থাৎ তোমাৰ ৰহস্য তোমাৰ গোলাম বা তোমাৰ দাস, কিন্তু যেতিয়া তুমি কথা পাতিবা, ৰহস্য যেতিয়া খুলি দিবা, তেতিয়া সেই ৰহস্যৰ তুমি দাস হৈ যাবা, তুমি গোলাম হৈ যাবা। গতিকে এই 6টা বস্তু আমি সদায় গোপন ৰাখিব লাগিব আৰু কাকো লগত শ্বেয়াৰ কৰিব নালাগিব, তেতিয়াহে আমি এটা সফল আৰু সুস্থ জীৱন যাপন কৰিব পাৰিম।